ৰাতিপুৱাৰ পৰা ভালে ভালে হৈ আছিল। এজন মাইকী মানুহ উইক পিন্ধা মাইকী মানুহে আহি অলপ তেল তেওঁ বিচাৰিছিল যে মূৰত দিবৰ কাৰণে মই ঘৰত লৈ যাম, মই গোটেই কমপ্লিট উইকটো মই ইয়াতে খুলিব নোৱাৰোঁ। হ'ব হ'ব বুলি কৈ ৰৈ আছিল, পিছলৈকে ৰৈ আছিল। তেতিয়া আমাৰ সম্পাদকে কৈছিল যে অলপ দি দিয়ক, তেওঁ কি হ'ব। তাৰপিছত এই কথাটোকে তেওঁলোকে ইছ্যু কৰি লৈ জোৰ জবস্তি কৈছে আপুনি কি দাদাগিৰি কৰে, কৰি গুণ্ডা বাহিনীক তেওঁ ইনষ্ট্ৰাকশ্যন দিলে ধৰ বুলি কোৱাৰ লগে লগে গোটেই 5-6জন সিহঁতৰ মানুহে আহি আমাৰ সম্পাদকক ধৰিলে, তপন চক্ৰৱৰ্তীক। ধৰতে ময়ো আছিলোঁ সেই সময়ত, মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ বচাবলৈ, বচাব নোৱাৰিলোঁ। তেওঁ একদম ৰক্ত ওলাই গ'ল, ব্লাড হৈ গ'ল। তাৰপিছত তেওঁ নিজে আনকি তেওঁক মাৰিছে, নিজে মাতিছে। তাৰ ভিডিঅ' ফুটেজ হয়তো কাৰোবাৰ তাত আছেই, আপোনালোকে পাব। আপোনালোকে ভিডিঅ' ফুটেজটো লওক, লৈ ইয়াত এটা সুবিচাৰ যাতে চৰকাৰে কৰে। আজি আপোনালোকে জানে তেওঁ ইয়াত আজি 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে উইদাউট কি আপোনাৰ উইদাউট মেমো, সম্পূৰ্ণ GST ফাঁকিৰে আজি বিজনেছ কৰি আছে গোটেই অসমত। চৰকাৰে কি চাই আছে?